সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বুৰৈ আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা দেওবাৰে উত্তৰ কাৰিবিল গাঁৱৰ অন্তৰ্গত কাৰ্মেল ৰেচিডেন্সিয়েল ইংলিছ স্কুল প্ৰাংগণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বুৰৈ আঞ্চলিক সমিতিৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উত্তৰ কাৰিবিল প্ৰাথমিক গোটৰ পুনৰ গঠন কৰি সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে জৰ্জ মেধি আৰু সম্পাদক হিচাপে নিকুদিম মাৰ্কিক লৈ 21জনীয়া সমিতি গঠন কৰা হয়। সভাত উপদেষ্টা ক্ৰমে মাৰ্কুছ ভেংৰা, হাবিল এক্কা, দয়ালু মেধি, সভাপতি বাৰ্ণাবাস ডেমটা আৰু সম্পাদক কুছ বাস্কেকে ধৰি সমূহ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংবিধান তথা সাংগঠনিক বিৰোধী কাৰ্যকলাপৰ বাবে মাৰ্কাছ মাৰ্কি, জুৱেল হৰৌ, মণ্টু বৰাইক আৰু অনিকিত গৰাইটক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বুৰৈ আঞ্চলিক সমিতিৰ পৰা বহিষ্কাৰ কৰা হয়। অহা 2 মাহৰ ভিতৰত নিৰ্মলা, হেলেম, দফলাগড়, নলিনীবাৰী, টকৌবাৰী, কাউৰীপথাৰ আদি স্থানত প্ৰাথমিক গোট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে আচাৰ প্ৰতিষ্ঠা দিৱস নলিনীবাৰীত অনুষ্ঠিত কৰা কৰম পৰিৱতী ব্ৰহ্মাজান চাহবাগিচা খেলপথাৰত অনুষ্ঠিত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। গহপুৰৰ পৰা অজয় সতনামীৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। नाम से हमने एक आदिवासी जाइत लगी हमने ये आज बोल के एक मैंने एक स्वीकृति पाई। ऑलरेडी लिखा है 2 सेप्टेम्बर 2022 में ऑलरेडी हमें स्वीकृति पाई। नहले हमने की बात है यू आर रिट्राइब पुलिस बंगाली लेबर किंतु এখন हमने का अपने मान के एज ए रिकॉग्नाइज्ड गवर्नमेंट ऑफ इंडिया और असम गवर्नमेंट मिलते हमने चुक्ति कर ये चुक्ति कराने से हमने के बाद এখন बहुत रकम काम पेंडिंग है ऑफिशियल काम है एटलीस्ट हमने का जोंडा में आइडेंटिटी है एटलीस्ट आदिवासी आगे जोंडा देखिए हम रिकॉग्नाइज नहीं करते है बताता है ऑलरेडी हमने का ऑलरेडी लागू हो जाए।